পূব গোৱালপাৰাত পথ নিৰ্মাণত নামিল ৰাইজ বিধায়কলৈ বাট নাচাই পথ নিৰ্মাণ কৰিলে গাঁওবাসীয়ে পাইকানৰ পৰা হাদি গাঁৱলৈ যোৱা পথৰ দুৰৱস্থা আৰু বিগত 10 বছৰে এই পথটো নিৰ্মাণত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে স্থানীয় বিধায়কে একে ৰচিদ আলমৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে যাৰ বাবে দান বৰঙনি সংগ্ৰহ কৰি হাতে হাতে কুৰ আৰু দা লৈ পথ নিৰ্মাণত নামি পৰিল গাঁওবাসী দৃশ্যাংশ আমি দেখুৱাইছো বিগত 10 বছৰ ধৰি এই পথটো নিৰ্মাণ নকৰাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছিল স্থানীয় লোকসকলে যাৰ ফলত নিজে পথ নিৰ্মাণ কৰিবৰ বাবে পথটো মেৰামতি কৰিবৰ বাবে নামি পৰিছে গাঁওবাসী এই সন্দৰ্ভত নীলমণি শৰ্মাৰ প্ৰতিবেদন আমি নীলমণি শৰ্মাই আমাক সামগ্ৰিক পৰিৱেশটো কিছু সময়ৰ পাছতে দেখুৱাব যেহেতু এনেধৰণে বিগত 10 বছৰ ধৰি এই পথটোৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে স্থানীয় লোকসকলে আৰু শীঘ্ৰে পথটো মেৰামতি কৰাৰ দাবীৰে বিভিন্ন সময়ত দল সংগঠন তথা স্থানীয় লোকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল যদিও কোনো ধৰণৰ সুফল নাপালে স্থানীয় বিধায়কক বাৰংবাৰ অনুৰোধ জনোৱাৰ পাছতো নিৰ্মাণ কৰি নিদিলে পথটো যাৰ ফলত এতিয়া নিজে হাতে কামে লাগিছে স্থানীয় লোকসকল আৰু এনেধৰণে বিধায়কলৈ বাট নাচাই পথ নিৰ্মাণত ব্যস্ত হৈ পৰিছে গাঁওবাসী পূব গোৱালপাৰাতে পথ নিৰ্মাণত নামি পৰিছে ৰাইজ পাইকানৰ পৰা হাদি গাঁৱলৈ যোৱা এই পথটো স্থানীয় লোকে নিজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আমি পোনপটীয়া সম্প্ৰচাৰ যোগে আপোনালোকক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আমাৰ সতীৰ্থ উপস্থিত আছে সেই স্থানত নীলমণি শৰ্মা পৰিৱৰ্তন আৰু উন্নয়নে স্পৰ্শ নকৰা এটা অঞ্চল আৰু এই মুহূৰ্তত মই গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ অন্তৰ্গত হাদিগাঁৱত উপস্থিত আছো আৰু এই এটা পথ যিটো পথ পাইকানৰ পৰা হাদিগাঁৱলৈকে আহিছে সেই পথটোৰ যি অৱস্থা কোনো এখন চৰকাৰে কোনো এজন জনপ্ৰতিনিধিয়ে এই পথ নিৰ্মাণত আগভাগ নলল এই পথৰ মেৰামতিৰ আগভাগ নলল আৰু এতিয়া ৰাইজ ওলাই আহিছে আৰু ৰাইজে আচলতে নিজৰ যাতায়াতৰ পথ নিজে সুগম কৰিছে যিটো আচলতে পৰিতাপৰ কথা যিখিনি সময়ত চৰকাৰখনে আচলতে উন্নয়ন আৰু পৰিৱৰ্তনৰ কথা কৈছিল আৰু সেই সময়ছোৱাত আমি দেখিছো যে এটা পৰিত্যক্ত পথ এটা য'ত হাজাৰ হাজাৰ মানুহ প্ৰতিদিনে অহা যোৱা কৰে কিন্তু সেই পথৰ কোনো মেৰামতিৰ ব্যৱস্থা নহ'ল মই কথা পাতিম গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ এই অঞ্চল আৰু এই যিহেতু যোৱা 2 বছৰত ইয়াৰ বিধায়ক আমি অকণমান ইয়াত ঘূৰি যাম একে ৰচিদ আলমে ইয়াত 10 বছৰ ধৰি ইয়াত কাৰ্যনিৰ্বাহ কৰিছে MLA হিচাপে বিধায়ক হিচাপে তাৰ পিছতো এই পথৰ দুৰৱস্থা কি কাৰণ তেখেতক আমি এই সম্পৰ্কত ৰাস্তাটোৰ সম্পৰ্কত বহুবাৰ আমি মানে ৰিকুৱেষ্ট কৰিছিলো যে অন্তত এইখিনি ৰাস্তা অলপমান কিবা এটা কৰি দিয়ক গাঁৱৰ মানুহখিনি বিশেষকৈ ল'ৰা ছোৱালী স্কুল কলেজ যোৱাত আমাৰ যথেষ্ট অসুবিধা হৈছে আমি ইয়াত সুদীৰ্ঘ বছৰকে বছৰ ধৰি আমি হিন্দু মুছলিম ব্ৰাহ্মণ সকলো মিলি ইয়াতে বসবাস কৰোঁ কিন্তু কোনো এজন ৰাজহুৱা ৰাইজৰ প্ৰতিনিধিয়ে আজিলৈ এটা শিলগুটিও ইয়াত নেপেলাল সময়ৰ গতিত মানে ৰাইজৰ নিৰুপায় পৰি এতিয়া নিজৰ মানে গাঁঠিৰ দল ভাঙি এতিয়া ৰাইজে শিল দল ভাঙি ওলাই আহিছে নিজৰ ৰাস্তা নিজে কৰি ল'ব তাতকে আৰু ৰাইজৰ যিহেতু নিৰ্বাচনো আহিল এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালি নেতাৰ ভিৰ পৰিছে গাঁৱে গাঁৱে ভোটৰ মানে কাৰণে এতিয়া নতুন বিধায়ক হ'ব লগা বা নতুন চৰকাৰখনৰ প্ৰতি কি আহ্বান থাকিব তেখেতসকলে কাম তেখেতে প্ৰতিদ্বন্দ্বিতা কৰা তেখেতসকলে প্ৰতিদ্বন্দ্বিতা কৰক আমাৰ তাত বাধা কৰিবলৈ বেয়া পাব লগা নাই কিন্তু এতিয়া ষ্টাম্পডাল আমাৰ হাতত গতিকে আমি কেতিয়া কাক কেনেকে সিদ্ধান্ত লয় সেইটো আমি এতিয়া সিদ্ধান্ত কৰিম MLA 10 বছৰ একো নকৰিলে এটা শূন্য শিল গুটি এটা নেপেলাও গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ বিধায়ক একে ৰচিদ আলম যাক যিয়ে আচলতে নিজকে ৰজা বুলি আচলতে জাহিৰ কৰি থাকে সমষ্টিত প্ৰতিটো সমষ্টিত উন্নয়নৰ হোৱা বুলি তেওঁ মানে ঢোকঢাল বজায় কিন্তু এই আচলতে একে ৰচিদ আলমৰ সমষ্টি এটা যিটো সমষ্টিত বিগত 10টা বছৰে এটা শিলগুটিও নপৰিল কি ক'ব হয় তেওঁ আমি একেবাৰে বেয়া পাওঁ ৰাইজে কি কাৰণ মানে সেই 10টা বছৰ হ'ল তেওঁলোকে একবাৰ আহি দেখাও নকৰিলে আমাৰ লগত আমাৰ ৰাইজৰ কোনো উন্নয়নৰ কোনো আয় উন্নতিও নাই তেওঁলোকক আমি নিৰ্বাচনৰ প্ৰতিনিধি বনাই লাভ নাই এই গাঁওখনৰ আপোনালোকে চাওক পূবৰ দিশত যিবিলাক ৰাস্তা আছে পশ্চিম দিশত যিবিলাক ৰাস্তা আছে চব পকীকৰণ হৈ গ'ল কি কাৰণত এইটো তেওঁলোকে বুজি পাব আমাৰ প্ৰতিনিধি বিলাকে বুজি পাব তেওঁলোকৰ কি ৰহস্য আছে
আৰু চৰকাৰখনৰ কি উদ্দেশ্য আছে? আজি চাৰিওফালে অসমৰ উন্নয়নৰ এটা ঢৌ উঠি আছে, অথচ হাতীগাঁও পাইকান যোৱা ৰাস্তাটো আজিও একাঠু পানী বোকা পানী ছটিয়াই পাৰ হৈ মানুহে যাব লগা হৈছে। হয়, আচলতে আচৰিত কথা। মই আৰু পুনৰ কথা পাতিম, যিহেতু মই পুনৰবাৰ কৈছো যে এই পথছোৱা এতিয়া ৰাইজে নিজে মেৰামতি কৰিবলগীয়া হৈছে। ইয়াত চৰকাৰৰ কোনো মেৰামতিৰ ইয়াত পৰিকল্পনা নাই বা বিধায়ক গৰাকীও ইয়াত বিগত 10টা বছৰে বিধায়ক হৈ থাকিলে কিন্তু কোনো কাম নকৰিলে। তাৰপিছত ৰাইজ ওলাই আহিছে। মই ক্ষোভ আছে বিধায়ক গৰাকী, যিহেতু একে ৰচিদ আলম, তেওঁ 10 বছৰ ধৰি 2টা কাৰ্যকালৰ বাবে তেওঁ ইয়াত প্ৰতিনিধি আছিল, কিন্তু তেওঁ কোনো ধৰণৰ কাম ইয়াত কৰা নাই। কি ক'ব? এখন আমাৰ একেবাৰে খিলঞ্জীয়া গাঁও। এই ৰাস্তাটোৰে মোটামুটি আমাৰ 20ৰ পৰা 25,000 মানুহ অহা যোৱা কৰে। কিন্তু বিগত 10 বছৰত আমি ৰচিদ আলমক বহুত ৰিকুৱেষ্ট কৰিছিলোঁ, কিন্তু তেওঁ আমাৰ ৰিকুৱেষ্টৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই। অথচ আমাৰ পশ্চিম ফালে যিটো ৰাস্তা আছে বুজুৰ্গৰ, সেই ৰাস্তাটো ভাল থকাৰ পিছতো তেওঁৰ কিছুমান চলি চামাণ্ডা দি সেইটোকে আকৌ ৰিপেয়াৰিং কৰি আছে, যাৰ ফলত সেইটোত বহুত ঘণ্টা লোকৰ হয়তো উপাৰ্জন হয়। কিন্তু এই ৰাস্তাটোত কৰিলে কামটো কৰিব লাগিব, যাৰ ফলত এইটোত কোনো গুৰুত্ব নিদিয়ে। আচলতে এনেদৰে 10টা বছৰ অতিক্ৰম কৰিলে বিধায়ক গৰাকীয়ে, কিন্তু সমষ্টিত উন্নয়নৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে, আৰু যাৰ ফলত আমি ইয়াৰ পৰিৱেশ দেখুৱাইছো অসম লাইভৰ দৰ্শকসকলক। আৰু আমি সমান্তৰালভাৱে চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিম যে যাতায়াতৰ বাবে, কাৰণ বাৰিষা সমাগত আৰু এই মুহূৰ্তত আৰু 2টা মাহ গ'লেই আচলতে গ্ৰাম্য অঞ্চলৰ বাট পথসমূহ আচলতে বোকাময় হৈ উঠিব, আৰু সেইকাৰণে ৰাইজে আচলতে ওলাই আহিছে মাৰবান্ধি। ৰাইজে গাঁঠি ধন ভাঙি ইয়াত শিল বালি দিয়াৰ ব্যৱস্থা কৰিছে, কাৰণ বাৰিষাৰ সময় এই পথেৰে ইয়াৰ স্থানীয় লোকসকলৰ লগতে ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, কলেজীয়া ছাত্ৰ ছাত্ৰী সকলো অহা যোৱা কৰিব লাগিব। চৰকাৰলৈ বাট নাচালে ৰাইজে, চৰকাৰলৈ আশা নকৰিলে, আৰু নিজৰ গাঁঠিৰ ধনেৰে এনেদৰে পথ মেৰামতিত লাগি গৈছে গোৱালপাৰা পূব বিধানসভা সমষ্টিৰ এই অঞ্চলৰ লোকসকল।